সকলো ভালে আছে। মই বড়ো ইনফো হাবৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনালোঁ শুভ ৰাতিটোত। আৰু মই এতিয়া কিছু আপডেট দিবলৈ গৈ আছোঁ আপোনালোকক, যিসকল HSLC মানে 12 যিসকল কেণ্ডিডেটে পঢ়ি আছে বা যিসকলৰ ফাইনেল এক্সামৰ মানে ৰুটিন নটিচ আউট হৈ গৈছে, তো সেই বন্ধু বান্ধৱীসকলক মোৰ ফালৰ পৰা বেষ্ট অফ লাক। বহুত কষ্ট কৰক, বহুত মানে মন লগাই পঢ়ক, ৰিজাল্টটো ভাল হয়। আঙে বাঙে ইফাল সিফাল কথাবোৰ নুশুনিব আপোনালোকে। আপোনালোকৰ ৰিজাল্ট মানে ৰুটিন আউট হৈ গ'ল, ৰিজাল্ট নহয়, ৰুটিন আউট হৈ গ'ল। 11 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 2026 পৰা আপোনালোকৰ ফাইনেল এক্সামটো হ'বলৈ গৈ আছে। তো এক্সাম ভালকৈ দিয়ক আৰু আগন্তুক দিন আপোনালোকৰ বাবে বহুত উজ্জ্বল হৈ উঠক। ভাল ভাল ৰিজাল্ট শুনিব পাওঁ, যাতে সকলোৰে সকলো ভাল ভাল ক্ষেত্ৰত পঢ়িবলৈ যাব পাব, বা পাৰ্চেণ্টেজ ভাল মাৰ্ক আহিলে ভাল ভাল কলেজত আপোনালোকৰ বাবে এডমিশ্যনৰ বাবে ছিট মুকলি হ'ব। তো এতিয়াৰ পৰাই লাগি যাওক, বেছিকৈ আপোনালোকে ইফাল সিফাল নকৰিব, মোবাইল বা যিকোনো ইহৰ ক্ষেত্ৰত নকৰিব। প্ৰথম পঢ়ি লওক, হায়াৰ ছেকেণ্ডেৰী দি লওক, বহুত সময় পাব আপোনালোকে মোবাইল চাবলৈ, ৰেষ্ট কৰিবলৈ। তো মই এইখিনিয়ে ক'লোঁ, তো আপোনালোকে ভালকৈ পঢ়ক। তো পুনৰ মই লগ পাম, আৰু ৰুটিনটো মই PDF-টো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহি যায়, তেন্তে মোৰ চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। এইদৰে নতুন নতুন ইনফৰমেশ্যনবোৰ আপোনালোকক আগলৈকে দি থাকিম মই। আৰু এইটো আপোনালোকৰ ৰুটিনৰ ইনফৰমেশ্যন দিলোঁ, লগতে আপোনাৰ জব ইনফৰমেশ্যনবোৰো দিম। আপোনালোকে কেনেকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত প্ৰিপেৰেশ্যন কৰিব, বা JEE, ইঞ্জিনিয়াৰিং, NEET, যোনে যি কৰিব বিচাৰে, তো তাৰ বাবে মই আপডেট দি থাকিম। তো মোৰ ভিডিঅ'টো যদি ভাল